নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা মই নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আলোচনা কৰিব ওলাইছোঁ PM কিষাণ আৰু লগতে অৰুণোদয় আঁচনিৰ বিষয়ে কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট। তো কি নতুন আপডেট আহিছে এনেকুৱা আজি আপোনালোকক জনাম। যদিহে আপুনি PM কিষাণৰ কিস্তি নাই পোৱা বা আপুনি আগৰ পৰা কিস্তি লাভ কৰা নাছিলে, তেতিয়াহ'লে আপুনি কেনেকৈ লাভ কৰিব PM কিষাণ কিস্তি আৰু 16 নং কিস্তি কেতিয়া দিয়া হ'ব আপোনালোকক আজি মই এই ভিডিঅ'ত জনাম। তো অতিকৈ ভাল খবৰ, যিহেতু 16 নং কিস্তিৰ ডেট আহি গৈছে, তো আপোনালোকক মই জনাম। আৰু লগতে যিটো অৰুণোদয় আঁচনিৰ বহুতো হিতাধিকাৰী লাভ কৰা নাই কিস্তি, তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব। তো বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল গুড লাক আছাম। তো PM কিষাণৰ যদি কিস্তি লাভ কৰা নাই, তেতিয়াহ'লে আপুনি কৰক এই কাম। তেতিয়াহ'লে আপুনি এই কাম কৰিলে আপুনি নিশ্চয় লাভ কৰিব PM কিষাণৰ কিস্তি। যিহেতু আপোনালোকক কোৱা হৈছে যে চেচুৰেঞ্চন কেম্পৰ জৰিয়তে হাতত মাত্ৰ আৰু কেইটামান দিনহে বাকী, কিন্তু এই দিনকেইটাৰ ভিতৰত যদি আপোনালোকে এই কামসমূহ কৰে, তেতিয়াহ'লে আপুনি নিশ্চয় লাভ কৰিব PM কিষাণৰ কিস্তি। যদিহে আপুনি এই কাম কৰা নাই, যিহেতু আপোনালোকক মই ইয়াত দেখুৱাব খুজিছোঁ স্ক্ৰীনত, আপোনাৰ যদি বেনিফিচিয়াৰী ষ্টেটাছটো আপুনি চেক কৰা নাই, তেতিয়াহ'লে আপুনি সোনকালে চেক কৰক। কিয়নো আপোনাৰ PM কিষাণৰ যদি কিস্তি লাভ কৰি আছে, আপোনাৰ কিস্তি বন্ধ হৈ যাব পাৰে, কিয়নো আপুনি কিস্তি লাভ নকৰিব পাৰে। তো তাৰ কাৰণে আপুনি সোনকালে আপোনাৰ ষ্টেটাছটো এবাৰ চেক কৰি লওক। নাও ইয়ৰ ষ্টেটাছত আপুনি যাব, PM কিষাণ পৰ্টেলত গৈ নাও ইয়ৰ ষ্টেটাছত গৈ আপোনাৰ যিটো ষ্টেটাছ আছে, সেই ষ্টেটাছটো কেনেকৈ আছে, কি হৈ আছে, আপোনাৰ আপডেট আছে নে নাই। আপোনাৰ যদি ষ্টেটাছ আপ টু ডেট নাই, তেতিয়াহ'লে আপুনি লাভ নকৰে PM কিষাণৰ কিস্তি। তো সোনকালে আপুনি PM কিষাণৰ যিটো পৰ্টেল আছে, সেই পৰ্টেলত গৈ আপুনি ষ্টেটাছটো চেক কৰক এনেকৈ। তো ষ্টেটাছটোত আপোনালোকৰ এনেকৈ আহিব, আপোনাৰ স্ক্ৰীনত দেখুৱাইছোঁ মই। ইয়াত দেখাইছে যে আপোনাৰ লেণ্ড শেডিং, আপোনাৰ লেণ্ড শেডিং আছেনে নাই, হৈ আছেনে নাই, আপোনাৰ KYC হৈ আছেনে নাই। যদি আপোনাৰ KYC হোৱা নাই, তেতিয়াহ'লে আপুনি কৰিব লাগিব 15 জানুৱাৰীৰ আগত KYC সম্পূৰ্ণ। যদি আপুনি KYC নকৰে, তেতিয়াহ'লে আপোনাৰ যিটো PM কিষাণৰ একাউণ্ট আছে, আপুনি যে PM কিষাণৰ কিস্তি লাভ কৰে, সেই একাউণ্টটো আপোনাৰ বন্ধ হৈ যাব। তো তাৰ কাৰণে আপোনালোকে এই কামসমূহ কৰক। আপোনাৰ KYC কৰি লওক আৰু লগতে লেণ্ড শেডিং আৰু লগতে আপোনাৰ আধাৰ শেডিং। তো আধাৰ শেডিং যদি হোৱা নাই, আপোনালোকে এইসমূহ কাম কেনেকৈ কৰিব। যিহেতু আপোনালোকক প্ৰধানমন্ত্ৰী মোদীয়ে আপোনালোকক এটা ভাল খবৰ দিছিলে, যিহেতু কৈছিলে যে আপোনালোকৰ কাৰণে বঢ়িয়া সুযোগ, মানে আপোনালোকৰ গাঁৱত এখন চেচুৰেশ্যন কেম্প কৰা হ'ব। মানে সেই চেচুৰেশ্যন কেম্পটো আপোনালোকৰ সময় 15 জানুৱাৰীলৈকে দিয়া হৈছে। তো 15 জানুৱাৰীৰ আগত যদি আপোনালোকে এই কামসমূহ কৰে, তেতিয়াহ'লে আপোনাৰ PM কিষাণৰ কিস্তি কোনেও ৰখাব নোৱাৰে। তো আপোনালোকে এই কামসমূহ কৰক। আপোনাৰ যেনে ধৰক লেণ্ড শেডিং হোৱা নাই, আপোনাৰ KYC হোৱা নাই, যদি আপোনাৰ আধাৰ শেডিং হোৱা নাই, তো আপুনি কৰিব পাৰিব আপোনাৰ চেচুৰেশ্যন কেম্পৰ জৰিয়তে। তো তাত আপোনালোকে যাব লাগিব। আপোনাৰ গাঁৱত কেতিয়া হ'ব গাঁও সভা, তো গাঁও সভা আপোনাৰ গাঁৱত কেতিয়া হ'ব, আপোনালোকে সেই কথাটো আপোনালোকে কাৰ্যালয়ৰ লগত যোগাযোগ কৰক। কৃষি কাৰ্যালয়ত যাব, কৃষি কাৰ্যালয়ত গৈ আপুনি যোগাযোগ কৰক আপোনাৰ গাঁৱত কেতিয়া হৈ আছে এই গাঁও সভা। তো এই গাঁও সভাৰ জৰিয়তে আপুনি লাভ কৰিব PM কিষাণ কিস্তি। তো আপোনালোকে এই কামসমূহ কৰিব পাৰিব। যেনে ধৰক আপোনাৰ লেণ্ড শেডিং হোৱা নাই, যেনে ধৰক আপোনাৰ KYC হোৱা নাই। যদি আপোনাৰ এই কামসমূহ হোৱা নাই, তেতিয়াহ'লে আপুনি এই কামখিনি এই গাঁও সভাৰ জৰিয়তে আপোনালোকে কৰিব পাৰিব। তো চেচুৰেশ্যন কেম্পৰ লাষ্ট ডেট যিহেতু আপোনালোকক কোৱা হৈছে 15 জানুৱাৰী, তো 15 জানুৱাৰীৰ আগতে আপুনি কৰিব লাগিব এইকেইটা কাম। যদি আপোনালোকে এইকেইটা কাম নকৰে, তেতিয়াহ'লে আপোনাৰ PM কিষাণৰ কিস্তি বন্ধ হৈ যাব। তো আপোনালোকে সোনকালে এই কামটো কৰক। আপোনালোকে যিহেতু 16 নং কিস্তি আহি আছে, সেই 16 নং কিস্তিটোৰ সুবিধাৰ কাৰণে আপোনালোকক এইখিনি কাম কৰিব দিয়া হৈছে। তো 16 নং কিস্তি যদি আপোনালোকে পাব বিচাৰিছে, তেতিয়াহ'লে অতি সোনকালে আপোনালোকে কৰিব লাগিব এইখিনি কাম। তেতিয়াহে আপুনি লাভ কৰিব 16 নং কিস্তি। আৰু 16 নং কিস্তি কেতিয়া দিয়া হ'ব, যিহেতু আপোনালোকক ক'ব খুজিছোঁ, 16 নং কিস্তি আপোনালোকে ফেব্ৰুৱাৰী বা মাৰ্চ মাহৰ ভিতৰতে আপোনালোকে লাভ কৰিব 16 ইনষ্টলমেণ্ট, যিহেতু 16 নং কিস্তি। আৰু এটা ভাল খবৰ আপোনালোকক ক'ব খুজিছোঁ যে এবাৰৰ পৰা যিহেতু অহা বছৰ আপোনালোকে মানে মাৰ্চ মাহ বা এপ্ৰিলৰ পিছত, মানে ইলেকশ্যনৰ পিছত আপোনালোকক যিহেতু মোদী চৰকাৰে যিহেতু জনাইছে যে আপোনালোকৰ PM কিষাণৰ যিটো কিস্তি আছে, সেই কিস্তিটো আপোনালোকক বৃদ্ধি কৰি দিয়া হ'ব। তো আপোনাৰ কিস্তি কিমানকৈ দিয়া হ'ব, প্ৰত্যেকটো আপোনালোকে 3 মাহৰ যিটো 4 মাহৰ মূৰত দিয়া হয়, সেইটো আপোনালোকে 3000 টকাকৈ লাভ কৰিব। আৰু লগতে আপোনালোকক ক'ব খুজিছোঁ যে আপুনি বছৰীয়া আগতে যিটো 6000 টকা পাইছিলে, এবাৰ আপোনালোকে 9000 টকা লাভ কৰিব পাৰিব। তো গাইজ নিশ্চয় বুজি পালে। তো PM কিষাণৰ আপোনালোকৰ এইটোৱে আপডেট। তো আপোনালোকে 15 জানুৱাৰীৰ আগত এই কামসমূহ কৰক। তো
আপোনালোকে নিশ্চয় লাভ কৰিব পাৰিব যিটো 16 নং কিস্তি দিয়া হ'ব সেই 16 নং কিস্তি আপোনালোকে 2000 টকা লাভ কৰিব পাৰিব আৰু লগতে আপোনাৰ পেন্ডিং যিবিলাক হৈ আছে পইচা সেই পইচাবিলাক আপোনালোকে লাভ কৰিব পাৰিব তো গাইজ নেক্সট যিটো খবৰ দিব ওলাইছোঁ অৰুণোদয় আঁচনি আপোনাৰ 10 জানুৱাৰীত দিয়া হ'ব 10 জানুৱাৰীত এবাৰ কোনসকল মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি আপোনাৰ বাৰু আধাৰ লিংক হৈ আছে নেকি মোবাইলৰ লগত যদি আপোনাৰ আধাৰ লিংক হোৱা নাই বা আপোনাৰ বেংকৰ লগত যদি আধাৰ লিংক নাই তেতিয়াহ'লে আপুনি সোনকালে কৰিব লাগিব এই কাম আপোনালোকে আধাৰ লিংক কৰাক আপোনাৰ বেংকৰ একাউণ্টৰ লগত আপোনাৰ বেংকৰ একাউণ্টৰ লগত যদি আধাৰ লিংক নকৰে তেতিয়াহ'লে আপুনি লাভ নকৰিব পাৰে অৰুণোদয় কিস্তি তো বহুতৰে নাম কৰ্তন কৰা হৈছে যিহেতু আপোনালোকে সকলোৱে জানে তো যিসকল যোগ্য পৰিয়াল আছে সেই যোগ্য পৰিয়ালসমূহে লাভ কৰিব অৰুণোদয় কিস্তি যদি আপুনি এজন দৰিদ্ৰ পৰিয়ালৰ লোক হয় আপুনি যদি এজন বিধৱা মহিলা হয় তেতিয়াহ'লে আপুনি নিশ্চয় লাভ কৰিব অৰুণোদয় কিস্তি যদি আপোনালোকে আগতে কিস্তি লাভ কৰা নাই তেতিয়াহ'লে কি কৰিব আপুনি যদি আগতে কিস্তি লাভ কৰা নাই তেতিয়াহ'লে আপুনি পঞ্চায়ত অফিচ বা মহকুমা অফিচত গৈ আপোনাৰ ডকুমেণ্ট আকৌ এবাৰ আপোনালোকে ভেৰিফাই কৰি দিব মানে আপোনাৰ ডকুমেণ্টখিনি এবাৰ চেক কৰি চাব আপোনাৰ ডকুমেণ্টখিনি যদি গোটেইখিনি ঠিকে আছে তেতিয়াহ'লে আপুনি নিশ্চয় লাভ কৰিব অৰুণোদয় কিস্তি তো বহুতো হিতাধিকাৰীৰ কেনেকুৱা হৈছে মানে নতুন হিতাধিকাৰীও লাভ কৰা নাই অৰুণোদয় কিস্তি আৰু পুৰণা যিবিলাক হিতাধিকাৰী আছে সেই পুৰণা হিতাধিকাৰীয়েও লাভ কৰা নাই অৰুণোদয় কিস্তি তো তাৰ কাৰণে চাওক এতিয়া আপোনালোকক ক'ব খুজিছোঁ কাৰণ আপোনালোকে সেই বস্তুটো চেক কৰা নাই আপোনাৰ ডকুমেণ্ট কিবা মিছ হৈ আছে নেকি যদি আপোনাৰ ডকুমেণ্ট যদি কিবা মিছ হৈ থাকে বা আপুনি আপডেট কৰা নাই বহুত দিন আগতে আপুনি ডকুমেণ্ট দিছিলে যিবিলাক পুৰণা হিতাধিকাৰী আছে সেই পুৰণা হিতাধিকাৰীসকলে আপোনালোকে বহুত দিন আগতে চহী কৰিছিলে বা আপুনি ডকুমেণ্ট জমা কৰিছিলে কিন্তু মাজতে কি হ'ল আপোনালোকে সেই বস্তুখিনি আপ টু ডেট কৰা নাই তো আপোনালোকে আপ টু ডেটটো কৰি লওক নিশ্চয় আপোনালোকে লাভ কৰিব পাৰিব আৰু বেংকৰ আপোনাৰ যিটো একাউণ্ট আছে সেই একাউণ্টটো আপোনালোকে KYC এবাৰ আপ টু ডেট কৰি দিব আপোনাৰ KYC যিহেতু বহুতো একাউণ্টত এনেকুৱা হয় আপুনি KYC নিদিলে আপোনাৰ যিহেতু বেংকত পইচাটো নোসোমায় তাৰ কাৰণে আপোনালোকে গম নাপায় যে কিমান টকা আপোনাৰ কিস্তি সোমাইছে বা আপুনি পইচা পাইছেনে নাই তো এই কামসমূহ আপোনালোকে কৰি লওক তো নিশ্চয় আপোনালোকে যিসমূহ হিতাধিকাৰীয়ে এতিয়াও অৰুণোদয় কিস্তি লাভ কৰা নাই তো সেই অৰুণোদয় কিস্তি আপোনালোকে লাভ কৰিব পাৰিব আৰু লগতে আপোনালোকক জনাওঁ যে এবাৰ যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে আৰু অৰুণোদয় আঁচনি নতুনকৈ অন্তৰ্ভুক্ত কৰা হ'ব যদি আপুনি নতুনকৈ এপ্লাই কৰিম বুলি ভাবিছে তেতিয়াহ'লে আবেদন পত্ৰ আপোনালোকে ক'ত লাভ কৰিব পাৰিব আবেদন পত্ৰ আপোনালোকে পঞ্চায়তত খবৰ কৰিব নিশ্চয় আপোনালোকে আবেদন পত্ৰ লাভ কৰিব পাৰিব আৰু এই আবেদন পত্ৰৰ জৰিয়তে আপুনি নতুনকৈ মানে এপ্লাই কৰিব পাৰিব আবেদন কৰিব পাৰিব তো তাৰ কাৰণে আপোনালোকে পঞ্চায়তত যোগাযোগ কৰিব লাগিব পঞ্চায়তত আপোনাৰ নতুন ফৰ্ম যিহেতু দিয়া হ'ব তো এতিয়া যিহেতু আপোনালোকে লাভ নকৰে কিন্তু ইলেকশ্যনৰ পিছত আপোনালোকে লাভ কৰিব পাৰিব তো গাইজ আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে তো আজিৰ খবৰটো আপোনালোকক এইখিনি দিব লগা আছিলে আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব আৰু লগতে মোৰ চেনেলটোত যিসকলে নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেলেগনো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ভিডিঅ' আহিলে সকলোতকৈ আগত পাই থাকে তো গাইজ আজিলৈ মানে জয় অসম